Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই ৰবীন্দ্ৰ বৰা কৈছিলো মই কিদিনাখন লাইভ হেৰত যে কিবা এটা কামত বিজি আছো অকমান হেতু কাৰণে মই কমেন্টস অফ কৰা আছে এগিদিন সো পৰীক্ষাটো গৈ লক তাৰ পিছতে ভালকে কথা পাতিম কমেন্টস অন থাকিব এগিদিনৰ কাৰণে অকমান অফ ৰাখিছো নহলে বহুত নোটিফিকেশন আহি থাকে কমেন্টস আহিলে তো মোৰ ডিস্টার্ব হয় এটা কামত লাগি আছো মই কিবা সো পৰীক্ষাৰ আগত এটো লাষ্ট ভিডিও এগিদিন মই ভিডিও দিয়া নাই কাৰণ পৰীক্ষা ওচৰ চাপিলেহি আৰু এগিদিন ভিডিও চোৱা কিবা কৰা সময় নহয় তথাপিও বহুতে মহামাৰাথন কিবা চাই আছে যিখিনি ষ্টুডেন্টে নিজৰ ভৱিষ্যতটো টোটালি বৰবাদ কৰি আছে ঠিক আছে একদম সিধা কথা এজনেও নাপায় মহামাৰাথন চাই থকা কাৰো সিলেকশন নহয় মই এতিয়া কৈ দিব পাৰো এটো কথা কাৰণ যিখিনি আমি ষ্টুডেন্টস আছিল ন 4-5টা পৰীক্ষা দিছো পাস কৰিছো গম পাও যিখিনি ষ্টুডেন্টসে ভালকে পঢ়ায় সেইখিনি এটা মাৰাথন চোৱা এইবিলাক সময় নাই কেনেকৈ সময় পাইছে মই বুজি পোৱা নাই মানুহৰ ভাত খাব পানী খাব সময় নাই ৰিভিজন কৰিব লাগে কমপ্লিট কৰিব লাগে তাৰপিছত হেবোৰ চাই আছে গতিকে হেবিলাক ভুলটো কৰিব নালাগে প্ৰথম কথা যদি যিখিনি কৰিলে লাভ নাই নেক্সট পৰীক্ষা আহিলে দিব এইবাৰটো নহব তেওঁলোকৰ এতিয়া কেটামান কথা মই কওঁ পৰীক্ষাৰ আগত শেষৰ ভিডিওটো হ'ব এটো খুব সোনকালে কওঁ কথা কিটা যে যোৱাটো পৰীক্ষাত যদি দিছিলে আপুনি 15 তাৰিখৰ পৰীক্ষাত কি ভুল কৰিলে এবাৰ এনালাইজ কৰিব ঠিক আছে পটককে পৰীক্ষাৰ আগত সোমোৱাৰ আগত কাইলে এবাৰ ৰিকল কৰি ল'ব যে এইটা ভুল যোৱাবাৰ কৰিছিলো মই এবাৰ কৰিব নালাগে হেতু সবতছে ধুনিয়া ষ্ট্ৰেটেজি হ'ব এই পৰীক্ষাটোৰ কাৰণে প্ৰথম চাই ল'ব তাৰ পিছত ভিতৰত মই যদি কওঁ আপোনালোকক তেতিয়া হলে আপোনালোকে কাইলে কি নিব লাগিব হেতু লগত মনত ৰাখিব আপোনালোকে আধাৰ কাৰ্ডখন লৈ যাব লগতে এডমিট কাৰ্ডখন আৰু এটা পানী বটল আৰু পেন আৰু পইচা অলপমান লৈ যাব তাৰ বাহিৰে একো নিব দৰকাৰ নাই ঠিক আছে হাফ স্লিভৰ চোলা পিনিব কৈছে কিবা পিনিব কৈছে আপোনালোকক বেটাৰ নকলেও আপোনালোকে হেতু পিনি যাব লাগে ঠিক আছে কমফৰ্টেবল হয় হাফ স্লিভ যদি আপোনালোকে এটা স্পৰ্টিং পিনি যায় সিম্পল ঠিক আছে এতিয়া মই এটো কলাৰ থকা লৰাখিনি কাৰণে কৈছো কলাৰ থকা স্পৰ্টিং পিনি আছো যদি কলাৰ নথকা পিনি যায় আৰু ভাল আৰু কমফৰ্টেবল থাকে হেবিলাক কাপোৰ হয়নে তো তেনেকুৱা সিম্পল যদি একদম ফৰ্মেল টাইপৰ এটা পেন জিন্স বিলাক অলপমান কি হয় বেছি গৰম উঠে এনেকুৱা হয় তো ফৰ্মেল টাইপৰ পেন যদি কিবা পিনি যায় কাপোৰৰ পেন বেছি বেটাৰ হয় ছোৱালী সকলৰ কথাটো মই ইমান নাজানো কাপোৰ তো তেনেকুৱা কৰি যাব আপোনালোকে নিজৰ কাৰণে বহুতখিনি কমফৰ্টেবল হ'ব এটা পানী বটল লৈ যাব ঠিক আছে তাৰ লগতে বাকি পঢ়া-শুনাৰ ক্ষেত্ৰত বা পেপাৰ এটেম্প কৰোতে মই যদি ক'ব লগা কথা থাকে তেতিয়া হলে প্ৰথম কথাটো হৈছে কোৱেশ্চন বুকলেট নাম্বাৰটো ভৰাওঁতে বা তাতে যেটো কোডটো থাকে কোৱেশ্চন বুকলেট কোডটো হেতু ABCD যেটো থাকে হেতু এটা গোল কৰিব A বা B বা C বা D হেতু আপোনালোকে শুদ্ধকে কৰিব প্ৰথম কথা হেতু ভুল নকৰিব ঠিক আছে আৰু এটা কথা ইম্পৰ্টেন্ট এই পৰীক্ষাত আপোনালোকৰ কি থাকিব নেগেটিভ মাৰ্কিংটো আছে লগতে 25টা কোৱেশ্চন 25 মাৰ্কছৰ থাকিব এতিয়া আপোনালোকে সেই বস্তুটো চাই ল'ব যে কোন কেটা কোৱেশ্চন 25 মাৰ্কছৰ আহিছে ঠিক আছে 25টাহে থাকিব বাকি 125টাটো কি থাকিব 1 মাৰ্কৰে থাকিব তো কোন 25টা 2 মাৰ্কছৰ আছে কাৰণ তাত নেগেটিভ মাৰ্কিংও 0.5 থাকিব আৰু লগতে মাৰ্কছ আপোনালোকে শুদ্ধ কৰিলেও 2 নম্বৰকে পাব বেছি মাৰ্কছ গতিকে হেতু বস্তু এবাৰ চাই ল'ব আপোনালোকে মোৰ হিচাপত লাষ্টৰ ফালে থাকিব ঠিক আছে মোৰ হিচাপত এতিয়াটো ক'ব নাই পেপাৰখন কেলে দেখিলে গম পোৱা যাব কিন্তু 125 1ৰ পৰা 125 লৈকে 1 মাৰ্কৰ থাকিব বাকি 126 ৰ পৰা 150 লৈকে চাগে 2 মাৰ্কছৰ হেখিনি থাকিব আপোনালোকে ভালকে চাই ল'ব হেকিটা কোৱেশ্চন অলপ কেয়াৰফুলি কাৰণ নেগেটিভ মাৰ্কিং আছে লগতে হেকিটাত বেছি মাৰ্কছ পোৱা কোৱেশ্চন হয় ঠিক আছে হেতু কৰিব আৰু নেগেটিভ মাৰ্কৰ ক্ষেত্ৰত যদি মই কওঁ তেতিয়া হলে আপোনালোকক মই কৈছিলো যে 50-50 যদি কনফিউজন থাকে কিবা কোৱেশ্চন তেতিয়া হলে আপোনালোকে হেতু কোৱেশ্চন কৰি আহিব পাৰে বৰ বিশেষ আপোনালোকৰ লছ নহয় ঠিক আছে 50-50 জানা বলে দুটা অপচন মই এলিমিনেট কৰিব পাৰিছো বাকি দুটা ভিতৰত কনফিউজন আছে এনেকুৱা কোৱেশ্চন যিমান থাকে গুটেকিটা কৰি আহিব পাৰিব কোনো প্ৰবলেম নাই আপোনালোকৰ মাৰ্কছ নেগেটিভত আলটিমেটলি নাযায়গে ঠিক আছে আৰু লগতে যিকিটা আপোনালোকে একদম নোৱাৰে 4টা অপচনৰ এটাও নাজানে হেকিটা কোৱেশ্চন এৰি দিয়ে ভাল তাত যদি কৰিবলৈ যায় তেতিয়া হলে অকমান দিগদাৰ হ'ব পাৰে ঠিক আছে আৰু লগতে যদি মই কওঁ আপোনালোকে সিলেবাসৰ ক্ষেত্ৰত বহুতৰ কনফিউজন যে সিলেবাস শেষ হোৱা নাই আজি পঢ়ি আছো ইমান কৰি আছো কমপ্লিট হোৱা নাই যিখিনি মানুহে মাৰাথন চাই আছে মই বাদে দিলো হেখিনি কথা পাতো বেলেগ এখন দুনিয়াত আছে কিন্তু যিখিনি মানুহে ভালদৰে পঢ়ি আছে এজনে সিলেবাস কমপ্লিট মানে ৰিভিজন কৰাত লাগি আছে এতিয়া এই ৰিভিজন কমপ্লিট হোৱা নাই বা নহয় কি কাইলৈলৈকে যিখিনি এনেকুৱা লাগি আছে আজি ৰাতি বহুত দেৰি হৈ যাব বহুতৰ হয় সেইখিনি ক্ষেত্ৰত কো সিলেবাস কাৰো কমপ্লিট নহয় ৰিভিজন কাৰো কমপ্লিট নহয় কোনো এটা মানুহ নাই কোনোৱে নাই যাৰ পৰীক্ষাত ৰিভিজন কমপ্লিট হৈ যায় তো আপুনি ভয় না খাব এটুক লাগে যে মোৰ ৰিভিজন কৰি আছিল হোৱা নাই এটা এখিনি থাকি গল হেতু বস্তু চাব থাকি গল এটো বস্তু চাব থাকি গল এটো টপিক চাব থাকি গল প্ল্যানিং কমিশন টপিকটো চাব থাকি গল তো ম্যাথছৰ মোৰ কম্পাউণ্ড ইন্টাৰেষ্ট চাব থাকি গল কি হ'ব একো নহয় সবৰে এনেকুৱা কিবা নহয় কিবা টপিক থাকি যাব ঠিক আছে একো নাই হেতু মেটাৰ নকৰে যিখিনি পঢ়িলে হেখিনি ভালকে আপুনি হজম কৰিব পাৰিছে নাই হেখিনি যদি আহে হেখিনি কৰিব পাৰিব নোৱাৰে পৰীক্ষাত এটো ডাঙৰ কথা ঠিক আছে ইমানখিনি কনফিডেন্সত যাব এটুক লৈ অলপ ভয় নাখাব যে মোৰ ৰিভিজন কমপ্লিট নহল বা মোৰ সিলেবাস কমপ্লিট নহল মই কৈছো নহয় 50% যদি সিলেবাস কমপ্লিট হৈছে কাৰবাৰ এটুক ভাল প্ৰিপাৰেচন বুলিয়ে কোৱা হয় ঠিক আছে তাৰছত আৰু কথা এটা মই কি কম যে কাইলে যখন পেপাৰ আছে এখন কেনেকুৱা লেভেল আহিব একো ঠিক নাই যোৱাবাৰ নিচিনা ইজি টাইপৰ আহিব পাৰে ঠিক আছে যোৱাবাৰ ইজি টু মডাৰেট আছিল পেপাৰখন আৰু এইবাৰ এনেকুৱা আহিব পাৰে ইজি টু মডাৰেট ঠিক আছে বা তাতকৈ অলপ টান আহি যাব পাৰে বা বহুত বেছি টানো আহি যাব পাৰে একো ঠিক নাই তো তাক লৈ ভয় নাখাব ঠিক আছে বলে পেপাৰখন বহুত হাৰ্ড আহি গল সবে পেনিক কৰি গল যে ইমান টান পেপাৰ কি হ'ব এতিয়া ইখনটো ইজি আহিছিলে ইখন দেখোন কোৱেশ্চনে মই এটেম্প হোৱা নাই পৰা নাই
তেনেকুৱা যদি হয়ও কিবা কাৰণত ভয় নাখাব, কাৰণ পেপাৰ যদি টান আহে কেৱল আপোনাৰ কাৰণে নহয়, চবৰ কাৰণে টান আহে। যদি পেপাৰ টান আহে কাট অফ কম যাব, একদম চিম্পল কথা, ঠিক আছে। কিন্তু সেই টান পেপাৰ এখন অহাৰ কাৰণে আপুনি যদি ভাবে যে পেপাৰটো টান আহিছে, মই দেখোন পাৰাই নাই, কিন্তু কাট অফটো 100 + 120 এনেকুৱা যাব, গতিকে মই বেছিকৈ কৰি দিওঁ কুৱেশ্যন, যি হ'ব হ'ব আৰু তেতিয়া নিগেটিভ খাই পেলাই আপোনাৰ আল্টিমেটলি মাৰ্কছ কমি আহিব। গতিকে আপোনাৰ সেইখিনি নলেজ নিজৰ মানে সেইটো সময়ত নিজৰ আপোনাৰ জ্ঞান ইউজ কৰিব লাগিব। আপুনি সেইটো সময়ত আপুনি এক্সাম হলত বহিয়েই সিদ্ধান্ত ল'ব লাগিব যে পেপাৰৰ লেভেলটো কি আছে আৰু মই কিমান কুৱেশ্যন এটেম্প কৰা উচিত তাক লৈ পেলাই, ঠিক আছে। ইমানখিনি নিজে ভাবিব লাগিব আৰু সেই হিচাপে কিমানটা কুৱেশ্যন এটেম্প কৰিব আপোনালোকে সেইটো চাব লাগিব। যদিও আমি এটা আইডিয়া দিছোঁ যে যোৱাবাৰ নিচিনা পেপাৰ যদি আহে তেতিয়াহ'লে আপোনালোকে 115টামান কুৱেশ্যন এটেম্প কৰিব, আৰু ক'ৰ পৰা কিমান কৰিব লাগে মই সেয়াও আগৰ ভিডিঅ'ত কৈছোঁ অলৰেডি। কিন্তু যদি তাৰ সেই যোৱাবাৰ নিচিনা নাহে, বহুত টান আহি যায়, তেতিয়াহ'লে কম কুৱেশ্যন এটেম্প কৰিলেও হ'ব, ঠিক আছে। আৰু যদি বহুত ইজি আহি যায় অলপ বেছি এটেম্প কৰিব লাগিব। সেইটো টোটেলি এক্সাম হলত বহি লৈ পেলাই আপোনালোকে ডিচাইড কৰিব পেপাৰখন চোৱাৰ পিছতে কিমান কুৱেশ্যন এটেম্প কৰিব লাগিব, কি নালাগিব। মই এইটো কথাই কৈছোঁ, যোৱাবাৰ যেনেকুৱা হৈছিলে বহুতে কি হ'ল কনফিডেঞ্চত বহুত কৰি আহিলে, ভুল হ'ল ইজি বুলি, আৰু এইবাৰ আকৌ তেনেকুৱা হোৱাৰ চান্স আছে। এবাৰ যদি পেপাৰখন টান দি দিয়ে তেতিয়াহ'লে বহুতে আকৌ পেনিক কৰি পেলাই বহুত কুৱেশ্যন মাৰি আহিব ৰং হৈ পেলাই। তো সেইকাৰণে মই কৈছোঁ এই বস্তুটোৰ কাৰণে এটলিষ্ট আজিয়ে মেণ্টেলি ৰেডি হৈ যাওক, বা কাইলৈ পৰীক্ষা হললৈ সোমোৱাৰ আগত বা পেপাৰখন পোৱাৰ আগত মেণ্টেলি ৰেডি হৈ লওক যে পেপাৰ যিকোনো আহিব পাৰে, ঠিক আছে। পেপাৰত অসম মুখ্যমন্ত্ৰীৰ নাম কি, অসমৰ ৰাজধানী কি, সেয়াও আহিব পাৰে, ঠিক আছে। গুৱাহাটী অসমত আছেনে অৰুণাচলত আছে সেয়াও কুৱেশ্যন আহিব পাৰে, তাৰ কাৰণে ৰেডি হৈ থাকক আপুনি, ঠিক আছে। ফ্ৰান্সৰ ভাইচ প্ৰেচিডেণ্ট কোন হয় তাৰ কাৰণে ৰেডি হৈ থাকক, অ'কে। সুৱেজ কানাল কোন দুখন দেশৰ মাজত আহে, কি আহে সেয়াও মনত আপুনি ৰেডি হৈ থাকক, অ'কে। চ' এপাৰ্ট স্কিম কি হয় সেয়াও ৰেডি হৈ থাকক, যিটো টোটেলি নাজানে হয়তো কোনোবাই। তো সেইটোক লৈ টেনশ্যন ল'ব লগা নাই, পেপাৰ যি আহিব আহিব। আমি ডিচাইড কৰিম এক্সাম হলত বহি যে কি লেভেলৰ পেপাৰ আহিছে, তাৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন কৰিম। ভয় কোনো কাৰণত খাব নালাগে। বা 4টা-5টা কুৱেশ্যন প্ৰথমতে যদি টান পাই যায়, তেতিয়াহ'লে প্ৰথম 10টা কুৱেশ্যন চালোঁ, মই সেই 10টাৰ ভিতৰত 5টাহে পাৰিছোঁ, 5টা পৰাই নাই, 50% কুৱেশ্যন পৰা নাই, মোৰ কি হ'ব? একো নহয়, পিছত আৰু কুৱেশ্যন আছেতো 140টা, হয়নে নহয়? তাত যি হয় দেখা যাব, ঠিক আছে। বা প্ৰথম 10টাত মই 10টাই পাৰিছোঁ, পূৰা এক্সাইটমেণ্ট আহি গ'ল, মইতো চব পাৰিছোঁ, তেনেকৈও হ'ব নালাগে। পিছত কি কুৱেশ্যন আছে ঠিক নাই, সেই এক্সাইটমেণ্টত গৈ পেলাই আপোনালোকে বহুত কুৱেশ্যন ভুল কৰি আহিব, ঠিক আছে। তো এইখিনি কথা মোৰ ফালৰ পৰা এবাৰ শুনিলে একেখিনি কথাকে পৰীক্ষা হলে সোমোৱাৰ আগত এবাৰ ৰিকল কৰি ল'ব যে আচ্ছা এইখিনি কথা মই পৰীক্ষা হলে সোমোৱাৰ আগত মেণ্টেলি ৰেডি হ'ব লাগে, তেতিয়া পৰীক্ষাটো নিশ্চয় ভাল হ'ব। শেষত সকলোকে পৰীক্ষাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু এটা কথা ক'বলৈ আছিলে মোৰ যে কুৱেশ্যন পেপাৰখন আপোনালোকে মাৰ্ক কৰি আনিব, কোনটো কুৱেশ্যন আপোনালোকে এনচাৰ OMR চিটত দিছে, ঠিক আছে। এনচাৰ কিটো ওলাই যাব, বা আমি ইউটিউব চেনেলবিলাকত কুৱেশ্যন ডিছকাছ হ'ব, আৰু সেই ওপৰত ভিত্তি কৰি পেলাই আপোনালোকে নিজৰ মাৰ্কছটো গম পাব তেতিয়া কাইলৈ পৰীক্ষা অহাৰ পিছত। আৰু আমি পল কৰিম টেলিগ্ৰামত, আমাৰ টেলিগ্ৰামত জইন হৈ থাকিব আপোনালোকে, তাতে পলত আপোনালোকে পাৰ্টিচিপেট কৰিব, কিমান কাট অফ যাব পাৰে, কেনেকুৱা হ'ব পাৰে, আমি এটা আইডিয়া পাম, ঠিক আছে। তো সেইখিনিয়ে কথা, পুনৰবাৰ সকলোকে শুভেচ্ছা জনালোঁ পৰীক্ষাটো গৈ লওক, তাৰপিছত আমি ধুনীয়াকৈ আকৌ লাইভ আহি পেলাই বা ভিডিঅ'ত আমি ভালদৰে বনাই পেলাই কথা পাতিম। আজিলৈ ইমানেই, থেংক ইউ।